এপিনে ভেনু আছে, এপিনে সুইফট আছে, এপিনে স্করপিও আছে, এপিনে থার আছে। অল ওভার ইন্ডিয়াত ফাইনান্স হৈ যাব, যিকোনো জায়গাত হৈ যাব ন। ভেনু বৰ্তমান আমাৰ তাত 3খন মান আছে। এখন আপোনাৰ সিলভাৰ কালাৰত আছে, সুইফট বৰ্তমান আমাৰ তাত 3খন আছে। স্করপিও মই অলৰেডি কৈছিলো আমাৰ তাত 5খন মান আছে। স্করপিও এন এখন 3 মাহৰ পুৰণা গাড়ী আৰু এখন মাত্ৰ চলিছে 10,000 কিলোমিটাৰ, 13 মাহৰ গাড়ী, 1 বছৰ 1 মাহৰ গাড়ী। আৰু এখন হৈ গ'ল ব্লেক কালাৰত, ৰেড কালাৰ এখন দেখাইছিলো 500 হয় এখন, আৰু XCV 700 আছে এখন, XCV 300 আছে 3খন। গ্ৰ্যান্ড বিটাৰ আমাৰ তাত বৰ্তমান 2খন আছে, এখন হোৱাইট কালাৰত আছে, জেৰেক্স প্লাস হয়। বিটাৰৰ বিজা আমাৰ তাত বৰ্তমান 2খন আছে, এখনটা হেৰিয়াৰ বৰ্তমান আমাৰ তাত 3খন মান আছে, 2খন ব্লেক কালাৰত আছে, এখন হোৱাইট কালাৰত আছে। বেলেনো আমাৰ তাত আলফা মডেলৰ 5খন মান আছে। ওয়াগনাৰ আমাৰ তাত বৰ্তমান 2খন আছে, এখন হৈ গ'ল BXI। ডিজাৰ মই অলৰেডি কৈছিলো আমাৰ তাত বহুত কেইটা আছে, ডিজাৰ 12খন মান ডিজাৰ আছে। আপোনাৰ ৰানিংও কম আছে গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4 লাখ। টাটা এল্টোছ আমাৰ তাত বৰ্তমান 2খন আছে, সাফাৰী আমাৰ তাত বৰ্তমান 3খন আছে, আৰ্টিকা আমাৰ তাত 5খন মান আছে, এখন 23ৰ গাড়ী, এখন 24ৰ গাড়ী। নমস্কাৰ, মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহিছো আপোনালোকে বৰ্তমান গম পায় এটা হিউজ ষ্টক থকা ডিলাৰ। যদি আপোনালোকে অল টাইপছ অফ সকলো ধৰণৰ SUV কাৰ বিচাৰি আছে, যেনেকে আপোনালোকে ইনোভা, থাৰ, তাৰপিছত আপোনাৰ ডাঙৰ ডাঙৰ গাড়ী, যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকে পাই যাব। সেইখন ডিলাৰ হৈছে আপোনালোকে দেখা পাইছে, এইটো আলম কাৰ বজাৰ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ইয়াৰ এটা খাচিয়ত আছে যে আপোনালোকে যদি ইয়াৰ পৰা গাড়ী লয়, যদি প্ৰফাইল ভাল আছে, আপোনাৰ অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্সো আপোনালোকে ইয়াৰ পৰা কৰাই ল'ব পাৰিব। তেন্তে বেছি দেৰি নকৰা, আমাৰ লগত এই ডিলাৰ স্বত্বাধিকাৰী আছে আলম দা। নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভাল ভাল। পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক। এইটো হয়বৰগাঁও হয়, ঢিং ৰোড, আপোনাৰ নগাঁও হয়বৰগাঁও বুলি কয়। গুৱাহাটীৰ পৰা আহিলে হয়বৰগাঁও পুলিচ পইণ্টৰ পৰা লেফ্ট চাইড আহিব লাগিব। ফ্লাইঅভাৰটো পাৰ কৰি জাষ্ট 7 কিলোমিটাৰ আপোনাৰ ডিউটিয়া নাৰ্ছিঙৰ অপজিট চাইডত সন্মুখত ডিলাইট মল আছে, ডিলাইট মলৰ লগতে আলম কাৰ বজাৰ। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়, এক্সচেঞ্জ ৰিফাইনেন্স সব হৈ যায়। প্ৰফাইল ভাল থাকিলে অল অভাৰ হ'ব, প্ৰফাইল ভাল থাকিলে অল ওভাৰ ইণ্ডিয়াত ফাইনেন্স হৈ যাব, যিকোনো জায়গাত হৈ যাব ন। ওকে, মিনিমাম ডাউন পেমেণ্টত গাড়ী ওলাই যাব, ডাউন পেমেণ্টত গাড়ী ওলাই যাব। তেখেতৰ প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰিব। ঠিক আছে, আমি বেছি দেৰি আৰু প্ৰফাইল এইবিলাকৰ ওপৰত ডিপেন্ড কৰিব। ঠিক আছে, আমি বেছি দেৰি নকৰা, আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। যদি কোনোবাই যদি ডাঙৰ ডাঙৰ গাড়ী SUV টাইপৰ গাড়ী যদি ল'ব বিচাৰিছে, তেন্তে আপোনালোকে বেষ্ট অপশ্যন আপোনালোকে নগাঁৱত থকা আলম কাৰ বজাৰ আপোনালোকে ভিজিট কৰিব পাৰে। বহুত গাড়ী আপডেট হৈছে, সকলোখিনি ডিটেইলছ দি আছো। ক'ব এখন ডিজায়াৰ ক'ব। হয়, ডিজায়াৰ 2000 আপোনাৰ ডিজায়াৰ বৰ্তমান মোৰ তাত 12খন মান আছে। আপোনাৰ 2024 চনৰ পৰা ষ্টাৰ্ট কৰি 2017 চন 16 চনলৈকে পাই যাব ডিজায়াৰ। ঠিক আছে, এখন হৈ গ'ল 2018 চনৰ ডিজায়াৰ, আৰু ইয়াৰ প্ৰাইস ৰাখিছো 4,70,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু বাকি ডিজায়াৰ বিলাক দেখাই আছো আমি। ঠিক আছে, এখন হৈ গ'ল বেনু। বেনু বৰ্তমান আমাৰ তাত 3খন মান আছে, এখন আপোনাৰ সিলভাৰ কালাৰত আছে, এখন হোৱাইট কালাৰত আছে, এখন ব্লু কালাৰ ৰেড কালাৰত আছে, 3খন বেনু আছে। এখন হৈ গ'ল S মডেল, বাকি কেইটা SX অপচনেল মডেল হয়। এখনৰ প্ৰাইস ৰাখিছো আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব। ঠিক আছে, নেক্সট যদি দেখাও সুইফট। সুইফট বৰ্তমান আমাৰ তাত 3খন আছে, এখন আপোনাৰ সিলভাৰ কালাৰত আছে, এখন হোৱাইট কালাৰত আছে, এখন ৰেড এণ্ড ব্লেক কালাৰত আছে। ওকে, এইখনৰ প্ৰাইস ৰাখিছো 2023 চনৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,50,000 উইথ নেগোচিয়েবল হৈ যাব। ঠিক আছে, নেক্সট যদি দেখাও ৰেনল্ট কিগাৰ। ৰেনল্ট কিগাৰ বৰ্তমান আমাৰ তাত 2খন মান আছে। এখন হৈ গ'ল আপোনাৰ একদম ফুল টপ মডেল গাড়ী, ফুল বটম ষ্টাৰ্ট, আপোনাৰ এয়াৰ ব্ৰেক, ABS উইথ আপোনাৰ এলহুইল সব পাই যাব। আৰু টায়াৰ গোটেই কেইটা 4টা-5টা টায়াৰে ব্ৰেণ্ড নিউ হয়, আৰু বাকি অৰিজিনাল গাড়ী, ফুল বডি অৰিজিনাল পেইণ্টত গাড়ী আছে। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5 লাখ উইথ নেগোচিয়েবল হৈ যাব। বাকি নেক্সট আৰু সেইকেইটাও দেখাই আছো আমি। দুখন গাড়ী স্কৰপিও। হয়, স্কৰপিও বৰ্তমান আমাৰ তাত 5খন মান আছে। স্কৰপিও 5খনৰ ভিতৰত এখন হৈ গ'ল ব্লেক কালাৰ ক্লাছিক্স হয়, আপোনাৰ 7 মাহৰ পুৰণা আছে, 1 বছৰ পুৰণা আছে, আপোনাৰ 9 মাহ পুৰণা আছে, 1.5 বছৰ পুৰণা আছে। এইখনৰ প্ৰাইস ৰাখিছো আমি 16,50,000 উইথ নেগোচিয়েবল হৈ যাব। বাকিখিনি গাড়ী দেখাই আছো আমি। নেক্সট স্কৰপিও বিলাক এখন যদি দেখাও, থাৰ বৰ্তমান আমাৰ তাত 3খন আছে, 2খন আছে ব্লেক কালাৰত, এখন আছে ৰেড কালাৰত, ৰেড এণ্ড ব্লেক। আৰু এখন হাৰ্ড টপ হয়, আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 13,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও স্কৰপিও মই অলৰেডি কৈছিলো আমাৰ তাত 5খন মান আছে, ব্লেক কালাৰত 3খন আছে, হোৱাইট কালাৰত 2খন আছে। এইখন হৈ গ'ল 2020 গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো 13,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও স্কৰপিও এন এখন 3 মাহৰ পুৰণা গাড়ী, আৰু এখন মাত্ৰ চলিছে 10,000 কিলোমিটাৰ, আৰু এখন Z8L হয়, আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 20,20,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট আমাৰ তাত 3খন আছে, আৰু বাকি এখন বেক সাইডত আছে, এখন বটল গ্ৰীণ হয়, আৰু এখন ব্লেক কালাৰত আছে। নেক্সট যদি স্কৰপিও
ক্লাছিক দেখাও স্কৰপিঅ ক্লাছিক আমি সন্মুখত এখন দেখাইছিলো নেক্সট এখন দেখাই আছো এখন হৈ গ'ল 7 মাহৰ গাড়ী আৰু গাড়ী চলিছে 12000 কিলোমিটাৰ আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 17,80,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও ইনোভা খিষ্টা এখন আপোনাৰ মানে 13 মাহৰ গাড়ী 1 বছৰ 1 মাহৰ গাড়ী গাড়ী ৰানিংও কম আছে গাড়ী ফুললি অৰিজিনাল পেইন্টত আছে আৰু স্পেয়াৰ টায়াৰ আনটাচ এইখনৰ প্ৰাইস দেখিছো আমি 19,50,000 উইথ নেগোশিয়েবল হৈ যাব ইনোভা খিষ্টা আমাৰ তাত বৰ্তমান 5খন মান আছে নেক্সট দেখাই আছো থাৰ এখন হৈ গ'ল ব্লেক কালাৰত ৰেড কালাৰ এখন দেখাইছিলো এইখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 11,80,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে আচ্ছা আলমদা কব আমাক 500 হয় XCB 500 হয় এখন আৰু XCB 700 আছে এখন XCB 300 আছে তিনিখন তে বৰ্তমান মহিন্দ্ৰাৰ XCB হেৰিয়াৰ ব্ৰ্যান্ডৰ গাড়ী আমাৰ এতিয়া বৰ্তমান আছে এখন হৈ গ'ল XCB 500 একদম টপ মডেল 2021 চনৰ গাড়ী হয় এখন হৈ গ'ল W11 হয় সানৰুফ থকা গাড়ী একদম বহুত ধুনীয়া কন্ডিশনত গাড়ী আৰু ইয়াৰ প্ৰাইস আছে 9,50,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন আছে XCB 700 3 মাহৰ পুৰণা গাড়ী আৰু গাড়ী চলিছে 8000 কিলোমিটাৰ গাড়ী ফুল টপ মডেল গাড়ী হয় আৰু হেখনৰ প্ৰাইস দেখিছো আমি 20 লাখ উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও স্কৰপিঅ ক্লাছিক্স এখন আমি হোয়াইট কালার দেখাইছিলো এখন হৈ গ'ল বটল গ্ৰীণ আৰু এখন হৈ গ'ল 2024 চনৰ গাড়ী আৰু 4x4 হয় আৰু এখন গাড়ী প্ৰাইস দেখিছো আমি 17,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও গ্ৰ্যান্ড ভিটাৰা আমাৰ তাত বৰ্তমান দুখন আছে এখন হোয়াইট কালাৰত আছে এখন ব্লু কালাৰত আছে এখন হৈ গ'ল ব্লু কালাৰ গাড়ী আৰু 2023 চনৰ গাড়ীৰ চলিছে 11,000 কিলোমিটাৰ আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 12,30,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট আৰু এখন দেখাই আছো নেক্সট যদি দেখাও এখন হৈ গ'ল ভিটাৰা বিজা ডুৱেল টনত হয় একদম ফুল টপ মডেল গাড়ী জেৰেক্স প্লাস হয় ভিটাৰা বিজা আমাৰ তাত বৰ্তমান দুখন আছে এখন হোয়াইট কালাৰত আছে এখন ৰেড এণ্ড ব্লেক কালাৰত আছে এইখনৰ প্ৰাইস দেখিছো 12,30,000 উইথ নেগোশিয়েবল হৈ যাব আৰু ইনোভা খিষ্টা মই অলৰেডি কৈছিলো 5খন আছে মই 24ৰ এখন দেখালো আৰু এখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু এখন আছে 2022 চনৰ গাড়ী আৰু এখন আছে 2018 চনৰ গাড়ী এখন আছে 17 চনৰ গাড়ী এইখন প্ৰাইস দেখিছো আমি 17,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি আমি বেক সাইডত দেখাও টাটা হেৰিয়াৰ বৰ্তমান আমাৰ তাত 3খন মান আছে দুখন ব্লেক কালাৰত আছে এখন হোয়াইট কালাৰত আছে ব্লেক কালাৰ যেখন আছে এখন 2023 চনৰ এখন আছে 2024 ৰ এখন আছে এখন হৈ গ'ল 2021 চনৰ গাড়ী XZ প্লাস হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 11,50,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন হৈ গ'ল 2023 চনৰ গাড়ী টাটা হেৰিয়াৰ হয় XZ প্লাস আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 13,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও আমি এখন হৈ গ'ল বেলেনো আমাৰ তাত আলফা মডেলৰ 5খন মান আছে 2024 ৰ আছে 2023 ৰ আছে 2022 ৰ আছে তে এইবিলাকৰ প্ৰাইস আহি যাব আপোনাৰ 750 8 লাখ 830 এনেকুৱা ৰেঞ্জত আহি যাব নেক্সট যদি দেখাও স্কৰপিঅ অলৰেডি মই 3খন আগত দেখা দিলো এখন আৰু এখন হৈ গ'ল আপোনাৰ S6 প্লাস হয় আফটাৰ মাৰ্কেট এলহুইল লোগো আছে স্পেয়াৰ টায়াৰ আনটাচ হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 7,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও কিয়া কাৰেন্স একদম টপ মডেল গাড়ী লাক্সাৰিয়াছ মডেল হয় আৰু ইয়াৰ 2023 গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 11,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও XCB 300 বৰ্তমান আমাৰ তাত 3খন মান আছে এখন হৈ গ'ল হোয়াইট কালাৰত আৰু গাড়ী এখন ডিজেল ভাৰ্জনত হয় 2021 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 5,50,000 উইথ নেগোশিয়েবল হৈ যাব ওয়াগনাৰ আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গ'ল BXI আৰু এখন আছে ZXI প্লাস এইখনৰ প্ৰাইস দেখিছো 4,70,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও ডিজাৰ মই অলৰেডি কৈছিলো আমাৰ তাত বহুত কেইটা আছে ডিজাৰ 12খন মান ডিজাৰ আছে এখন হৈ গ'ল তাৰ ভিতৰত এখন হৈ গ'ল 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 4,50,000 উইথ নেগোশিয়েবল হৈ যাব ফ্ৰন্স আমাৰ তাত বৰ্তমান 4খন মান আছে 2024 ৰ আছে 2023 ৰ আছে 2022 ৰ আছে এখন হৈ গ'ল 2023 ৰ গাড়ী আৰু এখন আছে 24 ৰ এখন আছে 22 ৰ এখনৰ প্ৰাইস দেখিছো আমি 7,70,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট যদি দেখাও ইকুবেন এখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু এখনৰ আপোনাৰ ৰানিংও কম আছে গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 4 লাখ উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে বেলেনো মই কৈছিলো অলৰেডি বেলেনো আমাৰ তাত 5খন মান আছে বাকি আগত দেখালো দুখন এখন 3খন বেক সাইডে আৰু এখন দেখাই আছো এখন হৈ গ'ল 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 7,80,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও আমি এখন হৈ গ'ল আপোনাৰ ইগনিছ আলফা মডেল হয় আৰু 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 5,80,000 উইথ নেগোশিয়েবল হৈ যাব এখন হৈ গ'ল টাটা এল্টোছ আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গ'ল XZ প্লাস আৰু এখন আছে XM এইখনৰ প্ৰাইস দেখিছো আমি
6 লাখ আৰু এখনৰ প্ৰাইস দেখিছো 5,50,000 আৰু যদি এইফালে দেখাও বেনো আমাৰ তাত বৰ্তমান দুখন আছে এখন হোৱাইট কালাৰত আছে এখন আপোনাৰ ব্লেক কালাৰত আছে এখন 2023 চনৰ হয় আৰু পেট্ৰল ভাৰ্জনত হয় SX অপচনেল হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 13,50,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে আৰু যদি নেক্সট যদি দেখো আমি সাফারি আমাৰ তাত বৰ্তমান তিনিখন আছে এখন হৈ গল 22ৰ গাড়ী এখন 23ৰ এখন হৈ গল 21ৰ 21ৰ XZ প্লাস হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 11,80,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে নেক্সট যদি দেখাও আৰ্টিগা আমাৰ তাত 5খন মান আছে নিউ লুক্সৰ আছে 3খন অল লুক্সৰ আছে 2খন 5খন মান আৰ্টিগা আছে আৰ্টিগা বিলাকৰ আপোনাৰ 780 7 লাখ 750 আপোনাৰ 5 লাখ 450 350 এনেকুৱা ৰেঞ্জৰ ভিতৰত আহি যাব বাকি ইনোভা খ্ৰীষ্টামৰ 5খন আছে বুলি কৈছিলো 3খন আগত দেখাই দিলো এখন আৰু এখন 17 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 11,80,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট আৰু এখন আৰ্টিগা আছে এখন 7,30,000 আহিব উইথ নেগোচিয়েবল হৈ যাব এখন হৈ গল ৰেনল্ট কিগাৰ এখন বাহিৰত দেখাইছিলো এখন 23ৰ গাড়ী এখন 24ৰ গাড়ী এখনৰ প্ৰাইস দেখিছো 5,50,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে আৰ্টিগা আছে এখন আৰ্টিগা হৈ গল 2000 আপোনাৰ 14ৰ গাড়ী আৰু ডিজেল ভাৰ্জনত হয় ইয়াৰ প্ৰাইস দেখিছো 3,70,000 উইথ নেগোচিয়েবল হৈ যাব এখন হৈ গল 2000 আপোনাৰ 15ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 4,90,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে ডিজাৰ মই অলৰেডি কৈছিলো ডিজাৰ আমাৰ তাত বহুত কেইটা আছে ডিজাৰ বিলাক আৰু ইমান দেখাই নাথাকো ডিজাৰ বিলাক হৈ গল আপোনাৰ 450 5 লাখ 530 এনেকুৱা ৰেঞ্জত আহি যাব এখন হৈ গল আপোনাৰ বেলেনো আলফা মডেল আৰু 2023 গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 7,80,000 উইথ নেগোচিয়েবল হৈ যাব বেলেনো অলৰেডি কৈছিলো আমাৰ তাত 5খন আছে তাতে 3খন দেখালো এখন টোটাল 5খন হৈ গল আৰু এখন হৈ গল টাটা নেক্সন 5 ষ্টাৰ ৰেটিংৰ গাড়ী টাটা নেক্সন আমাৰ তাত দুখন আছে এখন ব্লেক কালাৰত আছে এখন আপোনাৰ হোৱাইট কালাৰত আছে এখন আছে ফেচিলিফ হয় আৰু এখন হৈছে আগৰ অল লুক্সৰ গাড়ী এখনৰ প্ৰাইস দেখিছো 5,20,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন ৰাখিছো 10,50,000 এইখিনি ক'ব আছিল নতুন ষ্টক আহিলে আকৰ্ষিত যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব গাড়ী বহুত আছে আপোনালোকে এবাৰ ভিজিট কৰিব অলংকাৰ বজাৰ স্ক্ৰীন নাম্বাৰ দিয়া আছে নতুন ষ্টক আহিলে আকৰ্ষিত আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম